হেল্ল' এভৰিৱান, মই প্ৰিয়ামী গগৈ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসম জাতীয় বিদ্যালয় আৰু সমাজজ্যোতি বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ বিহু আদৰণি কবিতাটোৰ প্ৰশ্ন উত্তৰসমূহ। আৰু আপোনালোকে যদি বিহু আদৰণি কবিতাটো নাই শুনা তেন্তে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে চাব পাৰে। তেন্তে বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ১ নম্বৰ প্ৰশ্ন, কবিতাটোৰ সাৰাংশ লিখা। উত্তৰ: বিহু আদৰণি কবিতাটো কবি মিত্ৰদেৱ মহন্তৰ দ্বাৰা বিৰচিত। কবিতাটোৰ মাজেৰে কবিয়ে ৰঙালীক আদৰিবলৈ যি উৎসাহ সেয়া প্ৰকাশ কৰিছে। প্ৰতিজন অসমীয়াৰ হৃদয়ত বহাগৰ বিহুলৈ যি হেঁপাহ, সেই হেঁপাহেৰে কবিও ৰঙালীক বিহুলৈ অতি আগ্ৰহেৰে বাট চাই আছে। যিহেতু চ'তৰ শেষত বহাগ আহে, গতিকে কবিয়ে ছটাইক কাবৌ কৰি ৰঙালীক লৈ আহিবলৈ কৈছে। কবিৰ মাকে শালৰ গামোচা কাটিছে, বায়েকে ৰঙচুৱা কপৌ ফুল আনিছে, খুৰীয়েকে তিল গুৰ আদি যতনাই মজিয়াত খোলা পাতিছে আৰু আইতাকে থাপনাৰ আগমচি সেন্দুৰী কৰি ৰাখিছে। এনেদৰেই কবিয়ে ৰঙালীলৈ বাট চাই আছে। ২ নম্বৰ প্ৰশ্ন, কবিয়ে ছটাই বুলি কাক সম্বোধন কৰিছে? উত্তৰ: কবিয়ে চ'ত মাহক ছটাই বুলি সম্বোধন কৰিছে। ৩ নম্বৰ প্ৰশ্ন, কবিয়ে ছটাইক কি কৰিবলৈ অনুৰোধ কৰিছে? উত্তৰ: কবিয়ে ছটাইক পেঁপাটি বজাই ৰঙালীক লৈ আহিবলৈ অনুৰোধ কৰিছে। ৪ নম্বৰ প্ৰশ্ন, কবিয়ে পদূলিমুখত কাৰ কাৰণে বাট চাই থকাৰ কথা কৈছে? উত্তৰ: কবিয়ে পদূলিমুখত ৰঙালী বিহুৰ কাৰণে বাট চাই থকাৰ কথা কৈছে। ৫ নম্বৰ ক, বিহুক আদৰিবৰ কাৰণে কবিয়ে নিজে কি কি কৰিছে? উত্তৰ: বিহুক আদৰিবৰ কাৰণে কবিয়ে জেতুকা, থেৰেজু, বৰহমথুৰি, হালধি, বেঙেনা আৰু থেকেৰা দি বাঁহত ছাট সাজিছে। লগতে ঢোল, টকা, পেঁপা সোগৰ কৰি চোতাল বাট সাৰিছে। ৫ নম্বৰ খ, কবিৰ মাকে কি কি কৰিছে? উত্তৰ: কবিৰ মাকে শালৰ পৰা আঁচুৰ ভমকা ফুলৰ গামোচা কাটিছে। ৫ নম্বৰ গ, কবিৰ বায়েকে কি কি কৰিছে? উত্তৰ: কবিৰ বায়েকে খোপালৈ বুলি ৰঙচুৱা কপৌৰ ফুল আনি থৈছে। ৫ নম্বৰ ঘ, কবিৰ দেউতাকে কি কি কৰিছে? উত্তৰ: কবিৰ দেউতাকে বহল পাতৰ নাহৰৰ ডাল আনি থৈছে। ৫ নম্বৰ ঙ, কবিৰ খুৰীয়েকে কি কি কৰিছে? উত্তৰ: কবিৰ খুৰীয়েকে তিল গুৰ দিহা কৰি লৈ মজিয়াত খোলা পাতিছে। ৫ নম্বৰ প্ৰথম চ, কবিৰ আইতাকে কি কি কৰিছে? উত্তৰ: কবিৰ আইতাকে থাপনাৰ আগমচি সেন্দুৰী কৰি থৈছে। ৬ নম্বৰ, বিহুত ব্যৱহাৰ কৰা কেইবিধমান বাদ্যযন্ত্ৰৰ নাম লিখা। উত্তৰ: বিহুত ব্যৱহাৰ কৰা কেইবিধমান বাদ্যযন্ত্ৰৰ নাম হ'ল ঢোল, টকা, পেঁপা, তাল, গগনা আদি। ৭ নম্বৰ, কবিয়ে জেতুকা, থেৰেজু আৰু বৰহমথুৰি যোগাৰ কৰাৰ কাৰণ কি? উত্তৰ: কবিয়ে জেতুকাৰে হাতত ৰং লগাবলৈ, থেৰেজুৰে জেতুকাৰ ৰং গাঢ় কৰিবলৈ আৰু বৰহমথুৰিৰে ওঠত ৰং সানিবৰ বাবে যোগাৰ কৰিছে। ৮ নম্বৰ, বিহুত মাখিয়তী পাত, তৰা, হালধি, বেঙেনা, থেকেৰা আদি কিয় লাগে বাৰু? উত্তৰ: গৰু বিহুৰ দিনা গৰুক গা ধুৱাবলৈ আৰু গাত মাৰিবলৈ মাখিয়তী পাত, তৰা, হালধি, বেঙেনা, থেকেৰা আদি লাগে। ৯ নম্বৰ, কোনটো বিহুক ৰঙালী বিহু বুলি কোৱা হয়? সেই বিহুটোক ৰঙালী বোলাৰ কাৰণ কি? উত্তৰ:
বহাগ বিহুক ৰঙালী বিহু বুলি কোৱা হয়। ৰঙালী বিহুত সকলোৱে ৰং ধেমালি কৰা হয় কাৰণে এই বিহুক ৰঙালী বিহু বোলে।